কথা দি কথা ৰাখিলে অসম বিধানসভাৰ উপাধ্যক্ষ ডাক্তৰ নুমল মমিনে 10 গৰাকী আৰ্থিকভাৱে দুৰ্বল খেলুৱৈক সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণ। টেবুল টেনিছৰ টেবুল প্ৰদানৰো প্ৰতিশ্ৰুতি ডাক্তৰ নুমল মমিনৰ। শুক্ৰবাৰে সন্ধিয়া খানাপাৰা ক্ৰীড়া আৰু সাংস্কৃতিক সংস্থাৰ অন্তৰ্গত খানাপাৰা টেবুল টেনিছ নাৰ্চাৰীত 10 গৰাকী টেবুল টেনিছ খেলুৱৈক চেক বিতৰণ কৰে অসম বিধানসভাৰ উপাধ্যক্ষ ডাক্তৰ নুমল মমিনে। পূৰ্বে দিয়া প্ৰতিশ্ৰুতি মতেই আৰ্থিকভাৱে দুৰ্বল 10 গৰাকী KTTNৰ খেলুৱৈক উপাধ্যক্ষ পুঁজিৰ পৰা 10,000কৈ চেক প্ৰদান কৰিলে অসম বিধানসভাৰ উপাধ্যক্ষগৰাকীয়ে। লগতে খানাপাৰা টেবুল টেনিছ নাৰ্চাৰীৰ বাবে টেবুল টেনিছ ক্ৰীড়াৰ টেবুল প্ৰদানৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে তেওঁ। ইয়াৰ জৰিয়তে খেলুৱৈক উদগনি জনোৱাৰ লগতে উদিত খেলুৱৈসকলৰ আত্মবিশ্বাস বৃদ্ধি পাব বুলি আশাবাদী ডাক্তৰ নুমল মমিন। যোৱাবাৰ এটা ফেলিচিটেশ্যন প্ৰগ্ৰামত নিমন্ত্ৰণ দিছিলে, তেতিয়া মই আহোঁতে ঘোষণা কৰি গৈছিলে 10 গৰাকী আৰ্থিকভাৱে কমজোৰি পৰিয়ালৰ টেনিছ প্লেয়াৰ ভাল খেলি আছে, যিটো প্ৰমোট কৰি আগন্তুক দিনত আৰু ভাল খেলিব পাৰিব। তেখেতসকলক মই ডেপুটি স্পীকাৰৰ ডিছক্ৰিপশ্যনেৰী ফাণ্ডৰ পৰা 10,000 টকাকৈ দিম বুলি ঘোষণা কৰি গৈছিলোঁ। আৰু আজি চেক সহিতে আহি পেলাই মই সেই 10 গৰাকী খেলুৱৈক হাতত এই চেক অৰ্পণ কৰিলোঁ। খুব আনন্দিত। ইয়াতে স্পৰ্টছ এছ'চিয়েশ্যনৰ সদস্যসকল আছে, বিষয়াসকল আছে, আমাৰ কোচ লগত আছে। তেখেতসকলে খুব যত্ন কৰি আগবাঢ়িছে। মই ভাবিছোঁ যিটো প্ৰয়াস তেখেতসকলে কৰিছে আৰু তেখেতসকলৰ যিটো ডেডিকেশ্যন, সেইটো দেখি পেলাই মই আকৰ্ষিত হৈ এই ঘোষণা কৰি থৈ গৈছিলোঁ আৰু ইয়াৰ ফুলফিল আজি মই কৰিলোঁ। আকৌ মই আৰু এটা কথা কৈ গৈছোঁ যে খুব কম সময়ৰ ভিতৰতে টেবুল টেনিছৰ এটা বৰ্ড মই ইয়াত তেখেতসকলৰ টেবুল এটা প্ৰদান কৰিম, যাতে খেলুৱৈসকলে আৰু খেলাৰ সুবিধা পাব আৰু ভালকৈ আগবাঢ়ি যাব। মোৰ এইটো প্ৰয়াস খুব ডাঙৰ প্ৰয়াস নহয়, কিন্তু এটা উৎসাহ উদগনি জনাবলৈ কাৰণে, খেলুৱৈসকলক মনত আত্মবিশ্বাস জগাবলৈ কাৰণে কৰা এটা প্ৰয়াস। অদূৰ ভৱিষ্যতে ইয়াৰ পৰা যদি ভাল আমি ফল দেখোঁ, আমি আৰু বেলেগ শিতানত আমি ব্যৱস্থা ল'ম, য'ত খেলুৱৈসকলক আমি আৰু সহায় কৰিব পাৰিম আগবাঢ়ি যাবলৈ কাৰণে। বহু খেলুৱৈ পইচাৰ আৰ্থিক অভাৱৰ কাৰণে খেলিব নোৱাৰে বা দিগদাৰ পায়। এই তেনেকুৱা খেলুৱৈবিলাক বাছি আমি সহায় যদি কৰোঁ, অসমৰ খেল জগতখনৰ কাৰণে এটা সুনাম কঢ়িয়াই আনিব পাৰে বুলি মোৰ দৃঢ় বিশ্বাস। ইফালে ডাক্তৰ নুমল মমিনৰ প্ৰচেষ্টাক শলাগিলে খানাপাৰা ক্ৰীড়া আৰু সাংস্কৃতিক সংস্থাৰ সম্পাদক ৰঞ্জন শইকীয়াই। তদুপৰি একাডেমীটোৰ টেবুলৰ সংখ্যা 4খনৰ পৰা 10খনলৈ বৃদ্ধি কৰা হ'ব বুলি ঘোষণা কৰিলে তেওঁ। তেখেতৰ প্ৰচেষ্টাটোক আমি শলাগ লৈছোঁ। তেখেতে যিটো কাম কৰিলে যে ডেপুটি স্পীকাৰৰ ডিছক্ৰিপশ্যনেৰী ফাণ্ডৰ পৰা এইটো দিছে, এই যিটো চেক দিছে ইয়াত আমাৰ খেলুৱৈসকলক উৎসাহিত কৰিব আৰু অনাগত দিনত আৰু ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। ইতিমধ্যে আমাৰ কোচসকল আছে, মানস প্ৰতিম দাস, মঞ্জুৰ আছে, তেখেতসকলে খুব ধুনীয়াকৈ ইয়াত প্ৰেক্টিছ কৰাই আছে আৰু তেখেতসকলৰ প্ৰচেষ্টাতে আমি ইতিমধ্যে আছাম টেবুল টেনিছ ভাল সফলতা অৰ্জন কৰিবলৈ আমি সক্ষম হৈছোঁ। আমাৰ বহুত প্লেয়াৰে আণ্ডাৰ 13, 14 বা 15ত ভাল চেম্পিয়ন হ'বলৈ সক্ষম হৈছে আছাম লেভেলত। অনাগত দিনত আমি ইয়াক আকৌ জাৰি ৰাখিম। ইতিমধ্যে মই ইতিমধ্যে ইয়াত ঘোষণা কৰিলোঁৱে যে আমাৰ এটা এক্সিকিউটিভ ডিচিশ্যন হৈছে, আমি এতিয়া বৰ্তমান 4খন আছে, 4খনৰ ঠাইত আৰু 6খন বহাই 10খন কৰিম। আমাৰ এক্সিকিউটিভ হৈ গৈছে, সোনকালে আমি তাৰ কাম আৰম্ভ কৰিম। আৰু ভাল লাগিছে আৰু এটা কথা যে তেখেতেও আমাক সহায় কৰিম বুলি কৈছে। অনাগত দিনত আমি তেখেতৰ লগতো আলোচনা কৰিম। আমাৰ ষ্টেট বেংকৰ লগতো আমি ইতিমধ্যে কথা পাতিছোঁ। আৰু এনেকৈ আমি অলপ এইবাৰ যিহেতু আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো গঢ় লৈ উঠিছে, তাৰ আমি ইয়াক আকৌ ডেভেলপ কৰি আগুৱাই লৈ যাবলৈ সক্ষম হ'ম বুলি ভাবিছোঁ। এই অনুষ্ঠানত উপস্থিত থাকিল অসম বিধানসভাৰ উপাধ্যক্ষ ডাক্তৰ নুমল মমিন, SBI নৰ্থ ইষ্ট চাৰ্কুলৰ চিফ জেনেৰেল মেনেজাৰ প্ৰভাস বোস, খানাপাৰা ক্ৰীড়া আৰু সাংস্কৃতিক সংস্থাৰ সম্পাদক ৰঞ্জন শইকীয়া, অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত এডিশ্যনেল ছেক্ৰেটাৰী প্ৰণৱ বৰুৱা, প্ৰশিক্ষক মানস প্ৰতিম দাসৰ উপৰি খেলুৱৈ তথা অভিভাৱকসকল। यहाँ पे एक्सपीरियंस बहुत अच्छा है और दूसरे ये है कि मुझे इंस्टीट्यूट बहुत अच्छा लगता है। मेरा अपना बच्चा भी यहाँ पे ट्रेनिंग लेता है वो, और बहुत
मतलब एवरी डे ही इज़ वेरी कीन यहाँ पे आने के लिए, सीखने के लिए। और स्पोर्ट्स आज के समय में आप जानते हैं बच्चे लोग बहुत सारा समय स्क्रीन पे निकालने लगे हैं, तो उसमें अगर कोई सेंटर अगर इस तरह से इनकरेज कर रहा है और एक हेल्दी एटमॉस्फेयर बच्चों को दे रहा है तो डेफिनेटली ये बहुत अच्छी बात है। और जैसा कि मैंने अपने स्पीच में भी यहाँ कहा, SBI के हेड होने के नाते हम लोग कमिटेड हैं कि इस तरह की एक्टिविटीज़ ज़्यादा किया जाए। 30 नवंबर को एक बड़ा ग्रीन मैराथन भी SBI होस्ट कर रहा है गुवाहाटी में, जहां हज़ारों की संख्या में लोग पार्टिसिपेट करेंगे। तो हम हर तरह के स्पोर्ट्स इनिशिएटिव के लिए काम करना चाहते हैं। और मैंने जैसा इनको एश्योर किया है, अगर इस इंस्टीट्यूट के लिए भी चाहे कहीं बाहर कंपटीशन में जा रहे हों या यहाँ कुछ इंफ्रा की ज़रूरत हो, जो भी स्टेट बैंक के नियमों के तहत जो कुछ किया जा सकता हो, डेफिनेटली हम लोग आगे आएंगे और इस तरह के एक्टिविटीज़ को प्रमोट करेंगे। उल्लेख्य जे आर्थिक साहाय्य लाभ কৰা 10 গৰাকী খেলুৱৈ হল ক্ৰমে গাৰ্গী শইকীয়া, দেৱিকা বৰ্মন, অক্ষিতা ৰয়, কাব্যিকা কাকতি, এঞ্জেল বিপুল, দিব্যাংশ কাশ্যপ, আদিত্য এ বৰা, ৰৌনাককৰ, অভিষেক শইকীয়া আৰু দেৱাংগ সেন বৰুৱা। 21 নৱেম্বৰৰ দিনটো খানাপাৰা ক্ৰীড়া আৰু সাংস্কৃতিক সংস্থাৰ বাবে ঐতিহাসিক দিন হিচাপে চিহ্নিত হ'ব বুলি ক'লে প্ৰশিক্ষক মানস প্ৰতিম দাসে। আজি আমাৰ ডক্টৰ নুমল মমিন ডাঙৰীয়া ছাৰে 10জনকৈ খেলুৱৈক তেওঁ প্ৰতিশ্ৰুতি দিছিলে, আজি তেওঁ আহি সেইখিনি প্ৰতিশ্ৰুতি ফুলফিল কৰিলে। আৰু এই 21 নৱেম্বৰটো আজি আমাৰ কাৰণে খানাপাৰা স্পৰ্টছ এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যনৰ কাৰণে যথেষ্ট ঐতিহাসিক দিন হিচাপে পৰিচিত হ'ব। কাৰণ কিয় খেলুৱৈক তেওঁ পইচাটো ডাঙৰ কথা নহয়, তেওঁ যিটো উৎসাহেৰে আহি ল'ৰা ছোৱালীখিনিৰ লগত ইণ্টাৰেকশ্যন কৰিলে সেইটো ল'ৰা ছোৱালীখিনিৰ কাৰণে যথেষ্টখিনি উপকৃত হ'ব বুলি আমি ভাবোঁ। আৰু লগতে আজি আমাৰ লগত SBI CGMও আমাৰ লগত আছিলে, তেখেতেও আজি আমাৰ খেলুৱৈসকলৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে তেখেতে ডেভেলপ কৰিব বুলি কৈ গ'ল। লগতে আমাৰ খানাপাৰা স্পৰ্টছ এণ্ড কালচাৰেল ছেক্ৰেটেৰী তেখেতেও আমাৰ ৰঞ্জন দা আমাৰ লগত আছিলে, তেখেতেও আজি আমাৰ একাডেমিটো 4খন টেবুল আছে, কিন্তু অনাগত দিনত আমাৰ 10খনকৈ টেবুল হ'ব বুলি তেখেতেও কৈছে। আৰু আমাৰ মানে ল'ৰা ছোৱালীৰ কাৰণে আৰু অসমৰ কাৰণে এটা ডাঙৰ এটা দিন হিচাপে পৰিচিত হ'ব। কাৰণ যদি 10খন টেবুল এটা একাডেমি হয়, এইটো অসমৰ ভিতৰতে এটা ডাঙৰ এটা চেণ্টাৰ হিচাপে পৰিচিত হ'ব। নমল ছাৰে 2খন দিব আৰু আমাৰ CGM ছাৰেও আমাক ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু লগতে যিখিনি ইকুইপমেণ্টছ লাগে তেখেতসকলৰ মানে SBI বেংকৰ ফালৰ পৰাও হেল্প কৰিম বুলি কৈছে। তো এইটো এটা ডাঙৰ এটা এচিভমেণ্ট বুলি ক'ব পাৰোঁ। আমাৰ ধৰক যিটো খানাপাৰা স্পৰ্টছ এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন যিখিনি মানুহ ইনভলভ আছে, বিশেষকৈ ৰঞ্জন দা তেখেত আহি থাকে, আৰু লগতে আমাৰ ইয়াৰে যি ছেক্ৰেটেৰী আছে অমিতাভ বৰুৱা ডাঙৰীয়া আছে, অমিতাভ চৌধুৰী দা আছে, লগত আমাৰ প্ৰেচিডেণ্ট মলেন দা আছে, বলেন বড়ো ডাঙৰীয়া আছে। যথেষ্ট তেওঁলোক স্পৰ্টছৰ প্ৰতি তেওঁলোক খুব আগ্ৰহী, আৰু ল'ৰা ছোৱালীখিনিয়ে তেওঁলোকে যথেষ্টখিনি কৰিছে, আৰু অনাগত দিনত আৰু যথেষ্টখিনি ডেভেলপ হ'ব খানাপাৰা। ক্ৰীড়া অনুৰাগীৰ আশা খানাপাৰা টেবুল টেনিছ নাৰ্চাৰীৰ বিজয়মুখী যাত্ৰা হওক অবিৰত। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনে। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।